হেল্ল' গাইজ, আজি মাজুলী কাংকান আইডলত পাৰফৰ্মেঞ্চ কৰি মোৰ আইতাৰমা অংকিতা দলে আজি পাৰফৰ্মেঞ্চ কৰাৰ পিছত মাজুলীৰ জলতৰংগ শিশু উদ্যানত কিছু সময় আপোনাৰ খেলিবলৈ আনিছোঁ। মই ছোৱালীৰ লগতে খেলিছোঁ আৰু উপায় নাই। পাৰফৰ্মেঞ্চ কৰাৰ পিছত এতিয়া খেলি আছে আপোনাৰ জলতৰংগ শিশু উদ্যান মাজুলী। ধুনীয়া উদ্যান হয়। মাজুলী এতিয়া একমাত্ৰ উদ্যান বুলি ক'লেও ভুল কোৱা নহ'ব চাগে। আজি এতিয়া মাজুলীত উদ্যান হয়তো আছে যদিও মই বিশেষ নাজানো। আজি মই প্ৰথম সোমাইছোঁ মাজুলীত জলতৰংগ উদ্যানত। কাংকান মাজুলী আইডলত পাৰফৰ্মেঞ্চ কৰি আজিলৈকে তৃতীয় ৰাউণ্ডত পাৰফৰ্মেঞ্চ কৰা হৈছে। পাৰফৰ্মেঞ্চ কৰি আজি ছোৱালীক শিশু উদ্যান তৰংগত ফুৰাবলৈ লৈ আহিছোঁ। ধুনীয়া লাগিছে এইটো উদ্যান তৰংগখন। কোনোবাই যদি আহে ল'ৰা ছোৱালী ইয়াত ফুৰাব পাৰিব, খেলিব পাৰিব। একদম ভাল লগা পৰিৱেশ খেলি আছে। বাকী ইয়াতে আপোনাৰ মাজুলী এটা জনপ্ৰিয় গান জুবিন দাই গাই গৈছে দৰিয়া গাত। এই দৰিয়া গাটো আপোনাৰ ইয়াৰ পৰা বেছি দূৰ নহয়। এয়াহে দৰিয়া ঘাটৰ দলঙৰ প্ৰতি আপোনাৰ বহুত ভাল লগা এটা উদ্যান। উদ্যানত খেলিবলৈ আহিছে। এয়া দৰিয়া ঘাট, এইখন দৰিয়া ঘাট ঘাটৰ দলং। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দাই মাজুলীত এজনী দুখ পালে, মাজুলীৰ এজনী ছোৱালীয়ে দুখ পালে বুলি এই দৰিয়া ঘাটক লৈ এটা গান ৰচিছে। এয়াই আমাৰ দৰিয়া ঘাট। দৰিয়া ঘাটৰ কাষতে লাগি আছে আপুনি দৰিয়া ঘাটৰ যিখন খুঁটি, সেইখন খুঁটিয়েদি গৈ আছে। দৰিয়া দলং নিচেই কাষতে উদ্যান। আমাৰ আহিছে সৰু এয়া আমাৰ এইজনী আৰু কেনেকুৱা লাগিছে ইয়াত আহি? কেনেকুৱা লাগিছে ইয়াত? ভাল লাগিছে। Good. এতিয়া আমি এই লেটেষ্ট দৰিয়া দলং পাইছিলোঁ, যিখন দলঙত জুবিন গাৰ্গে এইখন দৰিয়া ঘাটৰ